নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোত তোমালোকৰ সৈতে মই ক্লাছ 7ৰ আজি অসমীয়া কিতাপৰ লেচন 2 অৰ্থাৎ পাঠ 2 আলোচনা কৰিম, যিটো তোমালোকে বিচাৰি আছিলা। আৰু মই এই পাঠটোত কিন্তু প্ৰথমতে তোমালোকক কেৱল পঢ়াই দিম। পঢ়োৱাৰ পিছতে তোমালোকক নেক্সট এটা পাৰ্ট আহিব, সেইটোত ভিডিঅ' পাবা। যিসকলে পঢ়িব পাৰা তোমালোকে স্কিপ কৰিব পাৰা, স্কিপ কৰি তোমালোকে নেক্সট পাৰ্টটো চাব পাৰা। কিন্তু যিসকলে পঢ়িব নোৱাৰা বা কিছুমান যুক্তাক্ষৰযুক্ত শব্দ পঢ়িবলৈ অসমীয়াত কঠিন পোৱা, যিহেতু অসমত বহুত ছাত্ৰ ছাত্ৰীয়ে সাময়িক প্ৰেক্ষাপটত বানান পঢ়িব নাজানে, অসমীয়াকে ভালদৰে পঢ়িব নাজানাকৈ থাকে দুই এজন ছাত্ৰ ছাত্ৰী, তেখেতসকলৰ বাবে নিশ্চয় এই ভিডিঅ'টো উপকাৰিতা হ'ব। আপোনালোকে চেনেলটো চাই আৰু ছাবস্ক্ৰাইব কৰিব। এই পাঠটোৰ নাম কি আছে? কাঞ্চনবাৰীৰ হাতীটো। ঠিক আছে, কাঞ্চনবাৰী ঠাইৰ নাম আৰু তাতে এটা হাতী আছে, সেই হাতীটোৰ এইটো গল্প আছে, আমি পঢ়িম। মানুহে নিজৰ সুবিধাৰ বাবে পৃথিৱীৰ সম্পদসমূহৰ অপব্যৱহাৰ বা অনিষ্ট কৰিবলৈ ধৰিছে। কি কৈছে? মানুহে নিজৰ সুবিধাৰ বাবে, অৰ্থাৎ এইটো কথা সঁচা কথা কৈছে। মানুহে কি নিজৰ যিবিলাক সুবিধা থাকে, ছাৰ্ভিচ ল'ব থাকে, যিবিলাক মানে সুবিধাৰ কাৰণে পৃথিৱীৰ যিকোনো সম্পদসমূহৰ অপব্যৱহাৰ কৰে। যেনে য'ত পানী নাই ধৰা হ'ল, হয়নে? তাত পানীৰ কাৰণে হাহাকাৰ হ'লে কি কয়? পানীবোৰ কঢ়াই লয়, বহুত খান্দিব লগা হয়। কিন্তু য'ত পানী বহুত থাকে তেখেতসকলে কি কয়? পানী বহুত অপচয় কৰা দেখা যায়, হয়নে? হকে বিহকে গছ বন পাহাৰ পৰ্বত কাটি তহিলং কৰাৰ বাবে বনৰীয়া জীৱ জন্তুবোৰৰ যথেষ্ট অপকাৰ হৈছে। কি হোৱা বুলি কৈছে? হকে বিহকে মানে যেতিয়াই তেতিয়াই গছ বন পাহাৰ পৰ্বত কাটি কি কৰিছে? তহিলং কৰি দিছে। তহিলং মানে কি? উদং নোহোৱা কৰি দিছে। যাৰ বাবে কি হৈছে? বনৰীয়া জীৱ জন্তুবোৰৰ যথেষ্ট কি হৈছে? অপকাৰ হৈছে বুলি কৈছে, ক্ষতি হৈছে। খাদ্য আৰু বাসস্থানৰ সন্ধানত বনৰীয়া জীৱ জন্তুবোৰ মানুহৰ বসতি স্থানলৈ আহিবলৈ বাধ্য হৈছে। কি কৈছে? বহুত খাদ্যৰ অভাৱত কি হয়? হাতীও কিছুমানে উপদ্ৰৱ দেখায়। হাতী দেখোন দেখিছেনে? আজিকালি গুৱাহাটীটোকে কি দেখা পায়? দিনতে কি হয়? বাঘ ভালুকবোৰ দিনতে ৰাজপথলৈ অহা দেখা পায়। ইয়াৰ কাৰণটো কি হৈছে? যথামতে গছ গছনিবোৰ কাটি দিয়া আৰু পাহাৰৰ ওপৰত খনন কাৰ্য কৰা। ফলস্বৰূপে বনৰীয়া জন্তু আৰু মানুহৰ সংঘাতৰ সৃষ্টি হয়। সংঘাত মানে কি? কাজিয়া লাগে, মানে দেখা দেখি হ'লে কি কাজিয়া হৈ যায়। এনে পৰিস্থিতি উদ্ভৱ নহ'বৰ বাবে আমি সদায় যত্নপৰ হ'ব লাগে। এনেকুৱা যাতে পৰিস্থিতি নহয়, তাৰ বাবে আমি কি যত্নপৰ হ'ব লাগে বুলি কৈছে। হাবিৰ পৰা ওলাই আহি জনসমাজত অকলশৰীয়াকৈ অৱস্থান কৰা হাতী এটাৰ কাহিনীৰ মাজেৰে কথাখিনি জানো আহা। হাবিৰ পৰা কি হয়? এটা হাতী ওলাই আহে, ওলাই অহাৰ পিছত কি জনসমাজত অকলশৰীয়াকৈ অৱস্থান কৰা হাতী এটাৰ কাহিনীৰ মাজেৰে কথাখিনি জানো আহা বুলি কৈছে। চ' হাতী এটা কি জংঘলৰ পৰা ওলাই আহে, ওলাই অহাৰ পিছত কি জনসমাজত মানে কি য'ত মানুহ থাকে তাত আহি গৈছে। এতিয়া ইয়াত দিছে পঢ়ো আহা। ঠিক আছে, পঢ়িম। বিদ্যালয় ছুটিৰ পাছত মাছুমাহঁত ঘৰলৈ আহি আছিল। এইটো তলত ছবিত চাব পাৰা তোমালোকে। বিদ্যালয়ৰ পৰা সিহঁতৰ গাঁৱলৈ বেছি দূৰ নহয়। বিদ্যালয় যিখন ধৰা হ'ল বিদ্যালয়ৰ পৰা সিহঁতৰ ঘৰবোৰ বহুত দূৰ নহয় বুলি কৈছে। সিহঁতে সদায় খোজকাঢ়িয়ে বিদ্যালয়লৈ অহা যোৱা কৰে। খোজকাঢ়ি কি কৰে? বিদ্যালয়লৈ অহা যোৱা কৰে। বাটত মাজুমাই তাইৰ লগৰ কৰবী, নবীন, নয়ন, এইবিলাক মনত ৰাখিবা, এইবিলাক আহিব। আৰু কনকৰ লগত নানা ধৰণৰ কথা পাতি আহে। এইকেইজন দেখিছেনে? নয়ন, কৰবী, ঠিক আছে, নবীন, ইহঁতে কি কথা পাতি আহে, সেনেকৈ কৈছে। তাৰপিছতে কিছু নিজৰ কথাৰ উপৰিও কাঞ্চনবাৰী পাহাৰখন, এই এতিয়া গম পালানে? পোৱাটোত যে দি আছে কাঞ্চনবাৰীখন কি হৈছে? পাহাৰখনত থকা অৰণ্যখনৰ পশু পক্ষীবোৰৰ আৰু যে কত কি কথা, সিহঁতে পাহাৰখনৰ কথা আলোচনা কৰি আহি আছে খোজকাঢ়ি। বাটটোৰ এফালে কিছু দূৰৈত ঘন অৰণ্যৰে আৱৰা কাঞ্চনবাৰী পাহাৰখন, আনফালে গাঁৱৰ মানুহে খেতি কৰা পথাৰখন। এফালে কি বুলি কৈছে? বাটেৰে এফালে কিছু দূৰত ঘন অৰণ্য আছে, আৱৰা কাঞ্চনবাৰী পাহাৰখন আছে, আৰু আনফালে গাঁৱৰ মানুহে খেতি কৰা পথাৰখন। অৰ্থাৎ এইখন ধৰা হ'ল অৰণ্য, আৰু ইটো চাইডে কি আছে? এইফালে মানুহৰ থকা ঠাই। বিদ্যালয়লৈ সিহঁতে সদায় এই বাটেৰে অহা যোৱা কৰে, আৰু যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰে তেখেতসকলে অহা যোৱা কৰে। বিদ্যালয়লৈ অহা যোৱা কৰা সময়খিনি সিহঁতৰ বৰ ভাল লাগে। যেতিয়া বিদ্যালয়লৈ যায়, তাৰপিছত আকৌ বিদ্যালয়ৰ পৰা উভতি আহি ঘৰলৈ আহে, তেতিয়া তেখেতসকলৰ কি বহুত ভাল লাগে বুলি কৈছে। তাৰপিছত তোমালোকক দিছে, সিহঁতে আহোঁতে যাওঁতে প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ বিভিন্ন চৰাই চিৰিকটি, জীৱ জন্তু আদি তেনেই ওচৰৰ পৰা দেখে। যেতিয়া তেখেতসকলে কি যায়, কৰবীহঁতে স্কুলত যায়, কি ওচৰতে কি দেখা পায়? চৰাই চিৰিকটি এইবোৰ দেখা পায়, জীৱ জন্তু আদি ওচৰতে দেখা পায়, কাৰণ তেখেতসকলৰ ঘৰ পাহাৰৰ ওচৰত, কাঞ্চনবাৰী পাহাৰৰ ওচৰত। তাৰপিছত কিছু সুগৰী পহু, বনৰীয়া মহ আদিয়ে কেতিয়াবা পথৰ তেনেই দাঁতিলৈ আহি ঘাঁহ খাই থাকে
মাছুমাহঁতে সিহঁতক কেতিয়াও আমনি নকৰে। কি কৰিছে, পথৰ দাঁতিতে পশু পক্ষীবিলাকে ঘাঁহ খাই থাকে বুলি কৈছে। আৰু মাছুমাহঁতে কেতিয়া সিহঁতক আমনি নকৰে, অৰ্থাৎ দিগদাৰ নকৰে, শিল নদলিয়াই বা খেদি নিদিয়ে। বুজি পাইছানে? তোমালোকে সেইবোৰ নকৰিবা। পাহাৰৰ নামনিত কেতিয়াবা জাকে জাকে হাতী চৰি থাকে আৰু এই হাতীবোৰে আজিলৈকে কাকো অনিষ্ট কৰাৰ কথা শুনা নাই। যিবিলাক পাহাৰৰ কাষে কাষে দেখিছেনে হাতী চৰি আছে, কিন্তু হাতীবোৰে কাকো অনিষ্ট কৰা শুনা নাই। শান্ত প্ৰকৃতিৰ প্ৰাণীবোৰেও গাঁওখনৰ মানুহবোৰলৈ ভয় নকৰে। হৰিণ, সুগৰি পহু আদিয়ে প্ৰায়ে গাঁৱৰ মানুহৰ বাৰীত সোমাই ঔটেঙা, আমলখি, শিলিখা, লেটেকু আদি ফল মূল খায়হি। এবাৰ মাজুমাহঁতৰ ঘৰত এটা গঁড়ৰ পোৱালিও সোমাইছিলহি। তাই ককাকে বন বিভাগৰ মানুহ মাতি পোৱালিটো গতাই দিছিল। এবাৰ কি হ'ল, মাজুমা নামৰ ছোৱালীজনীৰ ঘৰত এটা গঁড় সোমাইছিলে। গঁড় তোমালোকে চিনি পোৱা নে? এশিঙীয়া গঁড় যে, গঁড় আমাৰ কাজিৰঙা কিহৰ বাবে বিখ্যাত? এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, হয়নে? গঁড় এটা আহি ইয়াত সোমাইছিলে, যাক ইংৰাজীত ৰাইন' বুলি কোৱা হয়। আজিও সিহঁতে কথা পাতি আহি থাকোঁতে কিছু দূৰৈত পাহাৰৰ ফালৰ পৰা কিবা এটা ওলাই অহা দেখিলে। আজি সিহঁতে যেতিয়া কথা পাতি আহি আছিলে, পাহাৰৰ ফালৰ পৰা কিবা এটা ওলাই অহা দেখিছে, ঠিক আছে। তাৰপিছত মাজুমাই ভালদৰে চাই দেখিলে যে এটা মখনা হাতী মনত ৰাখিবা, বাটটোৰ ফালে ওলাই আহিছে। নয়নহঁতক তাই ৰ'বলৈ ক'লে। হাতীটো দেখি আটাইকেইজনৰ চকু কপালত উঠিল। সিহঁত ভয়তে থমকি ৰ'ল। গুৰু গম্ভীৰ খোজেৰে আহি হাতীটো বাট পালেহি। তাৰমানে হাবিৰ মাজৰ পৰা আহি বাট পাইছেহি হাতীটো। বহু সময় ধৰি হাতীটোৱে বাটটোতে ইফাল সিফাল কৰি থাকিল। বাটটোতে ইফাল সিফাল কৰি আছে বহু সময় ধৰি, মানে যথেষ্টখিনি সময়। মাজুমাহঁত কিছু চিন্তাত পৰিল। নয়ন আৰু কৰবী দুয়োটাই ভয়ত পেঁপুৱা লাগিল। দুজন মাজুমাহঁতৰ লগত যি আছে, নয়ন আৰু কৰবী দুজন বান্ধৱী আছে, ভয়তে কেঁকুৰা লাগিল বুলি কৈছে। আনদিনা হোৱা হ'লে হাতীটো ইমান দেৰিলৈকে পথটোত ৰৈ নাথাকিলহেঁতেন। খন্তেক সময়ৰ পাছতে আঁতৰি গ'লহেঁতেন। কিন্তু আজি দেখোন ইমান দেৰিলৈকে সি পথৰ ওপৰত ৰৈ আছে। মাজুমাহঁতে কথাটো গাঁৱত জনোৱাৰ বিষয়ে ভাবিলে। আটাইয়ে হাতত ভৰিত শাৰে পথাৰৰ ফালে নামি সুৰসুৰাই ঘৰলৈ বাট পোনালে। তাৰ পিছৰখিনি তোমালোকে চোৱা। পথাৰৰ মাজে মাজে আহি মাজুমাহঁতে ঘৰ পালেহি। তাইৰ দেউতাক ঘৰতে আছিল। সিহঁতে পোনছাটেই দেউতাকক হাতীটোৰ কথা ক'লেগৈ। দেউতাকে পলম নকৰি স্থানীয় বন বিভাগৰ বিষয়াজনলৈ ফোন কৰিলে, ঠিক আছে। বন বিভাগ মানে কি জানানে? এটা ডিপাৰ্টমেণ্ট হয়, ঠিক আছে। বিভাগ মানে এটা ডিপাৰ্টমেণ্ট, য'ত মানে কি থাকে, এই ফৰেষ্টাৰ থাকে, ঠিক আছে। তেখেতসকলে কি কৰে, অৰণ্যবোৰ চোৱা চিতা কৰে, বুজি পাইছেনে? বন বিভাগত কি হয়, আৰক্ষী কিছুমান থাকে, অৰ্থাৎ বন পুলিচ বুলি ক'ব পাৰোঁ। তেখেতসকলে কি কৰে, বনবিলাক সুৰক্ষা কৰে, যাতে চোৰাং চিকাৰীয়ে বনখন ধ্বংস নকৰে, বুজি পাইছা? তাৰপিছত সিহঁতৰ কিছুমান ৰেংক থাকে, অফিচাৰ থাকে, ফৰেষ্ট ৰেঞ্জাৰ থাকে, DFO বুলি কোৱা হয়, ফৰেষ্ট ৰেঞ্জাৰৰ ওপৰত, ঠিক আছে। এনেকুৱাকৈ বিষয়া কিছুমান থাকে। তেখেতসকলৰ কি কাম হ'ল, এনেকৈ যে যিবিলাক পাহাৰীয়া বনৰীয়া জন্তু থাকে বা জীৱ থাকে, তেখেতসকলে যদি কাৰোবাৰ মানুহৰ সহজে অনিষ্ট কৰে বা দিশ হেৰুৱাই অনাই বনাই ঘূৰি থাকে, তেন্তে তেখেতসকলক খবৰ দিলে তেখেতসকলে এইবোৰ হাতী হওক, গঁড় হওক, ঘোঁৰা হওক, যিবিলাক বনৰীয়া জীৱ জন্তু আছে, সেইবিলাকক উদ্ধাৰ কৰি কি কৰে, বনৰ মাজত এৰি দিয়ে, ঠিক আছে। এইটো হৈছে বন বিভাগৰ কাম। যেতিয়া ফোন কৰিলে, তাৰপিছত মাজুমাৰ দেউতাকে ওচৰৰে দুজন জ্যেষ্ঠ লোকক লগত লৈ হাতীটো থকা ঠাইলৈ আগবাঢ়িল। মাজুমাহঁতো তেওঁলোকৰ পিছে পিছে গ'ল, ঠিক আছে। খবৰ দিলে ফৰেষ্টক, তাৰপিছত মাজুমাহঁতো পিছে পিছে গ'ল। মাজুমাৰ দেউতাকহঁত গৈ পোৱাৰ সময়মতে পিছফালৰ বন বিভাগৰ দলটো আহি হাতীটোৰ ওচৰ পালেহি। তেতিয়াও হাতীটো ৰাস্তাটোতে বিচৰণ কৰি আছিল। বন বিভাগৰ লোকসকলে হাতীটো ভালদৰে লক্ষ্য কৰিলে। তেওঁলোকে তাক হাতীৰ দণ্ডিটোৰ ফালে খেদি নিবলৈ যত্ন কৰিলে। হাতীৰ দণ্ডিটো মানে হাতীৰ দলটোৰ ফালে খেদি নিবলৈ যত্ন কৰিলে। হাতীসমূহ সাধাৰণতে কি হয়, দল হিচাপে অহা যোৱা কৰে, দলত থাকি ভাল পায়, ঠিক আছে। তাৰপিছত বন বিভাগৰ দলটোৱে মখনাটো খেদি, মখনা হাতী বুলি কৈছিলে যে, খেদি নি হাতীৰ জাকটোৰ ওচৰত থৈ আহিলগৈ। হাতীটো জাকৰ লগত যোৱা যেন দেখি মাজুমাহঁতে ঘৰলৈ খোজ ল'লে। তাৰপিছত দিছে, আহি থাকোঁতে তাই ভাবিলে, পাহাৰৰ অৰণ্যখন, গছবোৰ
অৰণ্যখনৰ গছবোৰ কাটি থকাৰ বাবেই বাৰু হাতীটোৱে জাক হেৰুৱাইছে নেকি? তাৰ মনতে প্ৰশ্ন হৈছে, পাহাৰখন যে কাটি আছে, গছ গছনি নোহোৱা হৈ যায় আছে, সেইটো কাৰণে কি হাতীটো যিটো আছে মখনা হাতীটো ৰাস্তাত পাইছে নেকি, সেইটো মনত প্ৰশ্ন উঠিছে। তাৰ বাৰু খং উঠিছে নেকি, হাতীটো খং উঠিছে নেকি মনতে ভাবিছে। খঙত সিহঁতে মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব নেকি? তেনেতে ককাকে কোৱা কথা এটা মাজুমাৰ মনত পৰিল। ককাকে তাইক কৈছিল, আন জন্তুবোৰৰ দৰে হাতীবোৰেও সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত থাকিহে ভাল পায়। একেটা দণ্ডিয়েদি সিহঁতে অহা যোৱা কৰে। দণ্ডি মানে ৰাস্তা হৈ থাকে দেই। নিজৰ দণ্ডি সিহঁতে কেতিয়াও নাপাৰে। দণ্ডি মানে হ'ল ৰাস্তা। অকণমান আগতে পাইছিলোঁ যে দণ্ডি মানে কি ৰাস্তা, একেটা ৰাস্তা, ঠিক আছে। হাতীয়ে যিটো ৰাস্তাৰে এবাৰ আহিব সেই ৰাস্তাটো নাপাহৰে বুলি কৈছে। অহা যোৱা কৰা ৰাস্তাটো তেখেতসকলে নাপাহৰে বুলি কৈছে। দণ্ডিটো ভেটা দিলে সিহঁতে অসন্তুষ্ট হয়। ৰাস্তাটো অৰ্থাৎ ভেটি দিলে সিহঁত অসন্তুষ্টি হয় বা খং উঠে সিহঁতৰ। মানুহে আমনি কৰিলে হাতীবোৰৰ খং উঠে। মাজুমাৰ মনটো বৰ বেয়া লাগিল। মানুহবোৰে বাৰু হাতীটোক কিয় আমনি কৰে? নিজৰ যাত্ৰাপথত শান্তিৰে বিচৰণ কৰিবলৈ কিয় সুবিধা নিদিয়ে? সিহঁতৰো নিশ্চয় স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ আছে। এই কথা মাজুমাই চিন্তা কৰিছে। হঠাতে তাই দেউতাকক সুধিলে, দেউতা, আমি বাৰু হাতীবোৰৰ লগত সমিল মিলেৰে থাকিব নোৱাৰোঁনে? দেউতাকে ক'লে, কিয় নোৱাৰা মাজনী? ইমান দিনেতো আমি তেনেদৰেই চলি আছোঁ, কিন্তু লাহে লাহে বিভিন্ন ঠাইত, ঠিক আছে, লাহে লাহে বিভিন্ন ঠাইত কিছুমান মানুহে হাতীবোৰৰ প্ৰতি অন্যায় কৰিবলৈ ধৰিছে। বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মৰম স্নেহ টুটিছে। অহিতৈষণু আৰু নিষ্ঠুৰতা বাঢ়িছে। তুমি দেখিছা নহয়, আমাৰ পাহাৰখনৰ গছবোৰো কিছুমান মানুহে কাটি তহিলং কৰিছে। গছ কটা যন্ত্ৰ আৰু গাড়ীৰ শব্দই অৰণ্যখন অশান্ত কৰি তুলিছে। এই কাৰ্যই অৰণ্যখনৰ যথেষ্ট ক্ষতি সাধন কৰিছে। গছ কটা যিবিলাক মেচিন ওলাইছে, আধুনিক মেচিন, যিহেতু 5 মিনিটতে কি হয়, প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ কাটি দিয়ে, ঠিক আছে। আৰু কি গাড়ীবোৰ শব্দ, বিকট শব্দ ওলায়। গাড়ীবোৰত কি কৰে, বনবোৰ কাটি, পাহাৰবোৰ কাটি কি কৰে, মাটিবোৰ চহৰলৈ বা অন্য ৰাস্তা ঘাট বনাবলৈ অনা নিয়া কৰে, হয়নে? তোমালোকে দেখিছা। আনকি কাঞ্চনবাৰী হাতীবোৰেও নিজৰ দণ্ডিয়েদি অহাত বাধা পাইছে। কিহৰ বাবে? এই কাৰ্যই অৰণ্যখনৰ যথেষ্ট ক্ষতি সাধন কৰিছে। বন্যপ্ৰাণীবোৰে সেইবাবে চাগে শংকিত হৈ পৰিছে বুলি কৈছে। সেইবাবে হয়তো আজিও হাতীটো পথলৈহে আহিছে। আনহাতে কাঞ্চনবাৰীৰ কিছু আঁতৰত অৰণ্যৰ মাজেৰে এটি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথটোৱেদি অনবৰতে বিভিন্ন যান বাহন চলিয়ে থাকে। পথটোত দুয়োপাৰৰ বন্যপ্ৰাণীবোৰে সময়ে সময়ে পথটো পাৰ হয়। অৰ্থাৎ প্ৰথম পথটোৰ কি এটা অৰণ্যখনৰ মাজত এটা ৰাষ্ট্ৰীয় ঘাইপথ, নেশ্যনেল হাইৱে এটা পাৰ হৈ গৈছে, য'ত গাড়ী মটৰ বহুত যায়, হয়নে? এনেদৰে পাৰ হওঁতে বহু প্ৰাণীয়ে যান বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায়। দেখিছানে কিমান কি কথা আলোচনা কৰিছে। লগতে যান বাহনৰ গতি নিয়ন্ত্ৰণত গুৰুত্ব দিছে। কিন্তু ইয়াৰ পাছতো অঘটন ঘটিয়েই আছে। সেইবোৰৰ কাৰণত সিহঁত অসন্তুষ্ট হৈছে। তাই পুনৰ সুধিলে, দেউতা, আমি আৰু কিবা এটা কৰিব নোৱাৰোঁনে? দেউতাকে ক'লে, নিশ্চয় পাৰোঁ। মন কৰিলেই চন। ইয়াৰ বাবে মন কৰিলে চন মানে কি, মনত যদি তোমালোকে কিবা এটা ভাবা, সিদ্ধান্ত লোৱা, সেইটোৱে চন হ'ব, অৰ্থাৎ সেইটোৱেই কৰা হ'ব। ইয়াৰ বাবে আমি প্ৰথমতে কি কৰিব, জনসজাগতা সৃষ্টি কৰিব লাগিব। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক বুজাব লাগিব। গছ কটা কাৰ্য বন্ধ কৰোৱাব লাগিব। বিদ্যালয়বোৰতো ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰি তুলিব লাগিব। দেখিছানে, তোমালোকেও বন্ধু বান্ধৱীক সচেতন কৰিব লাগিব। জীৱ জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি শিক্ষা দিব লাগিব। তেনেতে মাজুমাই সুধিলে, দেউতা, বন্যপ্ৰাণীৰ লগত সহাৱস্থান কিদৰে সম্ভৱ? এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তেনেতে মাজুমাই সুধিলে, ঠিক আছে, সহাৱস্থানৰ অৰ্থ এইটো নহয় যে আমি বন্যপ্ৰাণীৰ লগত একেলগে থাকিব লাগে। ইয়াৰ অৰ্থ এইটোৱেই যে বন্যপ্ৰাণীৰ বিচৰণভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে। মানুহে সিহঁতৰ আমনি নকৰিলে সিহঁতেও মানুহৰ বসতিস্থললৈ আহি কেতিয়াও আমনি নকৰে। দেখিলানে কি মূল্যৱান বাক্য কৈছে। দেউতাকে বুজালে। দেউতাকৰ কথাবোৰ শুনি মাজুমাই মনতে সংকল্প ল'লে, কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব। ইয়াৰ বাবে মই দেউতাই কোৱাৰ দৰে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিম। লগতে স্কুলৰ ছাৰ বাইদেউৰ পৰা বন্যপ্ৰাণী সংৰক্ষণৰ বা বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে কি কি কৰিব পাৰি জানি ল'ম। স্কুলৰ সমনীয়াৰ লগ হৈ সিহঁতে কাঞ্চনবাৰীৰ গছ বন
পশু-পক্ষীৰ বাবে যদি কিবা এটা ভাল কাম কৰিব পাৰে তেন্তে কিমান যে ভাল হ'ব কথাবোৰ ভাবি মাজুমাই মনটো দৃঢ় কৰি উঠিল। যিহেতু আমি পাঠটো পঢ়িলোঁ, এতিয়া এইখিনি অকণমান উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম, যিটো আমাৰ উত্তৰ দিব সহজ হৈ যাব। প্ৰথম প্ৰশ্নটোলৈ চোৱা, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰি বৃত্ত দি আছে পূৰ কৰিব লাগিব। মাজু মাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? এটা মখনা হ'ব, এইটো গ নম্বৰ হ'ব, এটা মখনা হাতী। চ' এই গ নম্বৰটো তোমালোকে নিৰ্ধাৰণ কৰি দিবা। 6ত তোমালোকে পাই আহিছা। কাঞ্চনবাৰী ঘাটিটো বাটত কিয় ৰৈ আছিল? দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে, মানুহক আক্ৰমণ কৰিবৰ বাবে, মাজু মাহত বিদ্যালয়ৰ পৰা অহাৰ বাবে, জাকৰ পৰা বাদ পৰাৰ বাবে। এইটো দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে। ৰাস্তাটো কি হৈছিলে? বাধা পাইছিলে, সেইবাবে কি হৈছিলে? হাতীটো বাটত থিয় হৈ ৰৈছিলে। এতিয়া দণ্ডি মানে কি? পথ। ঠিক আছে, দণ্ডি মানে পথ হ'ব। এইকেইটা উত্তৰ কৰি দিছোঁ চোৱা। দণ্ডি কি এনেকৈ দিয়া আছে। চ' দণ্ডি হ'ল হাবিতলীয়া জীৱ-জন্তু, বিশেষকৈ হাতীয়ে অহা যোৱা কৰা এটা নিৰ্দিষ্ট পথ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে, কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ-জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে? এনেকৈ দিয়া আছে। চ' কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত সুগৰি পহু, হয়নে? সুগৰি পহু, বনৰীয়া মহ, হাতী, হৰিণা, গড়ৰ পোৱালি আদি জীৱ-জন্তু থকাৰ কথা পাঠটোত পোৱা যায়। পিছৰ প্ৰশ্নটো দিছে তোমালোকক, বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? এই প্ৰশ্নটো তোমালোকে উত্তৰ লিখিবা। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান বুলিলে আমি বন্যপ্ৰাণীৰ লগত একেলগে থকাটো নুবুজায় বা নুবুজো। ইয়াৰ অৰ্থ হ'ল বন্যপ্ৰাণীৰ বিচৰণভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি কৰিব নালাগে। মানুহে সিহঁতক আমনি নকৰিলে সিহঁতেও মানুহৰ বসতি স্থললৈ আহি কেতিয়াও আমনি নকৰে। পিছৰ প্ৰশ্নটো দিছে, মাজুমাই কি বুলি সংকল্প লৈছিল? দেউতাকৰ কথাবোৰ শুনি মাজুমাই মনতে সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব। ইয়াৰ বাবে তাই দেউতাকে কোৱাৰ দৰে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিব আৰু লগতে স্কুলৰ ছাৰ বাইদেউৰ পৰা বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে কি কি কৰিব পাৰি সেয়া জানি বুজি ল'ব বুলি স্থিৰ কৰিছিল। আমাৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰি লিখা এই প্ৰশ্নকেইটা মই এবাৰতে পঢ়ি দিছোঁ আৰু উত্তৰকেইটা তোমালোকক দি দিম। বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেদৰে ৰোধ কৰিব পাৰি? তোমালোকে এনেকৈ লিখিবা, বন্যপ্ৰাণীৰ লগত হোৱা অঘটন মানুহৰ মাজত সজাগতা সৃষ্টি কৰি আৰু বন্যপ্ৰাণী বিচৰণ কৰা ঠাইত অসুবিধা নিদি লগতে জীৱ-জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি ৰোধ কৰিব পৰা যাব। এইখিনি অলপমান প'ষ্ট কৰি লৈ তোমালোকে লিখিবা আৰু RD এডুকেশ্যন ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়া। তাৰপিছত দিছে, চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰ ব্যৱস্থা কিয় কৰিছে? এইখিনি ধুনীয়াকৈ মই দি দিছোঁ ইমান, আৰু পঢ়ি নাথাকোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তোমালোকে ধুনীয়াকৈ এইখিনি ইয়াৰ পৰা এইখিনি ধুনীয়াকৈ লিখিবা এনচাৰ, তোমালোকে একদম ধুনীয়াকৈ নম্বৰ পাই যাবা। 3 নম্বৰটো কি দিছে চোৱা, মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে? মানুহে কিয় এনে কাৰ্য সংঘটিত কৰি বুলি তুমি ভবা? এতিয়া তোমাৰ মতে ভবা কথাখিনি তুমি লিখিবা আৰু মই এতিয়া তোমালোকক 4টা হিণ্টছ দি দিছোঁ। অৰণ্যৰ গছ-গছনি যধে মধে কটা, মানুহে জীৱ-জন্তুৰ দণ্ডিবোৰ ৰোধ কৰা, অৰণ্যৰ ৰাস্তাবোৰত যান-বাহনৰ গতি নিয়ন্ত্ৰণ নকৰা, বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান নকৰা। এইকেইটা মই লিখি দিছোঁ, তোমালোকে আৰু ভালদৰে লিখিবা। এতিয়া 4 নম্বৰটো দিছোঁ তোমালোকক, 4 নম্বৰ যিটো আছে প্ৰশ্ন, এইটো কৰিম আমি এতিয়া। ইয়াত কি দি আছে? বাওঁফালৰ শব্দৰ লগত সোঁফালৰ শব্দবোৰ আস্থানি মিলাও আহা। এতিয়া মিলাব লাগিব। তোমালোকে যদি ধুনীয়াকৈ সংকিতটো কি হোৱা? ভীত বা ভয় খোৱা, এইটো হ'ব। ঠিক আছে। তাৰপিছতে দিয়া আছে ওলোটা ফালৰ পৰা কৰিছোঁ, মখনা মানে মতা হাতী হ'ব, সহাৱস্থান মানে শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা, তাৰপিছত তহিলং মানে নষ্ট কৰা কাৰ্য, সহমৰ্মিতা মানে সহানুভূতি। ধুনীয়াকৈ মই মিলাই দিছোঁ, তোমালোকে বাকীখিনি মিলাই ল'বা। তাৰপিছত দিছে, ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। এইকেইটা শব্দৰ একোটাকৈ বাক্য ৰচনা কৰিব দিছে। বাক্য ৰচনাকেইটা মই ধুনীয়াকৈ তোমালোকক লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ পঢ়ি অৰ্থাৎ ভিডিঅ'টো ৰখাই লৈ ধুনীয়াকৈ লিখিবা এইখিনি। আৰু এইটো নহয় দেই, এইটো নালাগে লিখিব, এইখিনি দেখুৱাব লাগে, ধুনীয়াকৈ লিখিবা। গোটেইখিনি ধুনীয়াকৈ দিছোঁ, তোমালোকে প'ষ্ট কৰি এজ পাৰ ইয়ৰ নীড ধুনীয়াকৈ লিখিবা। তোমালোকৰ সকলোকে পৰীক্ষা ভাল হ'ব, মই আশীৰ্বাদ কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তোমালোকৰ যাতে পৰীক্ষা সকলোৰে ভাল হয়।
এতিয়া নেক্সট তোমালোকক কি দি আছে এটা সংলাপ দিয়া আছে ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো মৌচুমীহঁতৰ মাজত কথা বতৰা হৈছে হাতীটোৱে মাজুমাহঁতক কি ক'ব মৌচুমাহঁতে হাতীটোক কি ক'ব সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখিব হেৰা গজৰা আচকাই তোমালোক বনৰীয়া জন্তু আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কিয় কৰা তেতিয়া কি ক'ব লাগিব মখনাই কি ক'ব গাঁও লণ্ডভণ্ড কাৰণ কি আমাৰ কি হৈছে বাসস্থানবোৰ তোমালোকে নোহোৱা কৰি দিছা ন কি লিখিবা ইয়াতে মই ধুনীয়াকৈ লিখিছোঁ এই বক্সটোত লিখিবা এই বক্সটো লিখিবা বক্সটোত আমাৰ বাসস্থানবোৰ আমাৰ বাসস্থানবোৰ তহিলং কৰাৰ বাবে এনেকৈ তোমালোকে বনাই এই বক্সটোত লিখিব লাগিব তাৰপিছত আকৌ মাজুমাই কিবা এটা প্ৰশ্ন কৰিব মাজুমাক প্ৰশ্ন কৰিব যে হেৰা গজৰাজ তুমি আমাৰ ধাননি ডৰা কিয় খাইছা গজৰাজে ক'ব আমাৰ খাদ্যৰ অভাৱ হৈছে আমাৰ অৰণ্যত কি খাদ্যবোৰ কাটি তহিলং কৰাৰ বাবে তাৰপিছত কৰবী এটা প্ৰশ্ন কৰিব এইটো তোমালোকে হোমৱৰ্ক থাকিল এনেদৰে তোমালোকে এই হোমৱৰ্কটো কৰিবা ঠিক আছে এতিয়া নেক্সট তোমালোকৰ ভাষা অধ্যয়ন আছে এটা ভাষা পঢ়া আৰু মূৰ্ধন্য ষৰ ব্যৱহাৰ শিকোৱা হয় এইটো মূৰ্ধন্য ষৰ ব্যৱহাৰ এইখিনি তোমালোকে ছাৰ বাইদেউৰ সৈতে ধুনীয়াকৈ আলোচনা কৰি বুজি ল'বা এইখিনি ব্যাকৰণৰ বস্তু হয় যদি তোমালোকক লাগে মই দিব পাৰিম বাৰু ঠিক আছে তোমালোকে চিন্তা কৰিব নালাগে মই যদি তোমালোকক আৱশ্যক হয় মই তোমালোকক দি দিম কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াত তোমালোকে চাব লাগিব ঠিক আছে সেই ইম্পৰ্টেণ্ট পইণ্টটো হৈছে তোমালোকে পাঠটো হাতী দণ্ডিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱা দেখা পাইছা ঠিক আছে এই সমস্যাৰ সন্মুখীন হোৱাত সমস্যাৰ সমাধান বিচাৰি মজুমাহঁতে লিখা আবেদন পত্ৰখন পঢ়োৱা হয় এইখন আবেদন পত্ৰ তোমালোকে এনেকুৱাকৈ আবেদন কৰিব জানিব লাগিব দৰখাস্ত লিখা বুলি যে কয় এনেকুৱাও জানিব লাগিব এপ্লিকেশ্যন লিখা বুজিছানে এইখনো জানিব লাগিব কিন্তু এইখনো তোমালোকক ধুনীয়াকৈ দিছে পঢ়ি দিছোঁ মাননীয় বন বিষয়া আঞ্চলিক কাৰ্যালয় বন বিভাগ কাঞ্চনবাৰী ঠিক আছে তোমালোকৰ যদি ঘৰ গুৱাহাটী লিখিবা লখিমপুৰ হ'লে লখিমপুৰ লিখিবা এনেকৈ ধুনীয়াকৈ তোমালোকে এইবোৰ পঢ়িবা আজৰি আবেদন পত্ৰখন কোনে কালৈ লিখিছে এই প্ৰশ্নটোৰ উত্তৰ চোৱা আবেদন পত্ৰখন লিখিছে কোনে এই মাজুমা খাতুনে লিখিছে কোনে লিখিছে ইয়াত লিখিবা আবেদন পত্ৰখন কোনে কালৈ লিখিছে মাজুমা খাতুনে লিখিছে কালৈ লিখিছে এইটো হ'ব উত্তৰটো হ'ব এইটো বন বিভাগ কাঞ্চনবাৰীলৈ লিখিছে তাৰপিছত আবেদন পত্ৰখনৰ বিষয় কি আৰু বিষয় চোৱা তোমালোকৰ বিষয়টো ইয়াত ধুনীয়াকৈ দিয়া আছে কাঞ্চনবাৰীৰ পথত পহৰা ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণী সুৰক্ষা প্ৰদান কৰাৰ বাবে এইখিনি হ'ব সেইটো উত্তৰ তাৰপিছতে কি দিয়া আছে আবেদন পত্ৰখনৰ বিষয় কি হ'ল এইবাৰ হ'ল কি দি আছে আবেদন পত্ৰখনত কি সমস্যাৰ কথা উত্থাপন কৰিছে ইয়াত সমস্যাখিনি তোমালোকে চাব পৰা ইয়াৰ পিছত কি কৈছে সমস্যাখিনি পথত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে দেখিছানে এইখিনি লিখিলেই হ'ল আমি বিদ্যালয় এইখিনিৰ পৰা ইয়ালৈকে লিখিলে হৈ গ'ল তাৰপিছত সমস্যাটো সমাধান কৰিবলৈ কেনেকুৱা অনুৰোধ কৰিছে আবেদন পত্ৰখনৰ আধাৰত লিখা এইটো তোমালোক বনাই লিখিব লাগিব এইটো ইমান পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় তোমালোকক কিন্তু এইখিনি বস্তু ইফালে লাগিবই কিন্তু এইখিনি ঠিক আছে এইখিনি বস্তু তোমালোকে লাগিব সত্যবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ফুল বানানবোৰ বিচাৰি উলিয়াই লিখা এইখিনি লাগিব ইয়াত যদি ভুলকেইটা চাওঁ অষ্টমীটো ঠিকে আছে পৃষ্ঠ এইটো কিন্তু ভুল আছে দেই এইটো ভুল বানান লিখিব দিছে চ' এইটো ভুল আছে তাৰপিছত নিষ্প্ৰাণটো ঠিকে আছে অষ্টম ঠিকে আছে ভূষণ ঠিকে আছে নিষ্ঠা এই বানানটো অলপ ভুল হৈছে এই বানানটো ভুল হৈছে তাৰ তুষাৰটোৰ এইটো ঠিকে আছে চতুষ্পদী এই বানানটো কিন্তু মোৰ সন্দেহ আছে এইটো বানানটো নিশ্চয় ভুলেই হ'ব এইটো ভুল হ'ব নিষ্ঠুৰটো ঠিকেই আছে কৃষক ঠিকে আছে গুষ্ঠ ঠিকে আছে ভূমিষ্ঠ দুষ্প্ৰাপ্য পৰিষ্কাৰ এই পৰিষ্কাৰ বানানটো এনেকৈ নহ'ব ঠিক আছে এইটো পৰিষ্কাৰ বানানটো ভুল হৈছে তাৰপিছত নিষ্কাম এই বানানটো ভুল হৈছে এই বানানটো ইয়াতে ভুল আছে ঠিক আছে এই 5টা বানান ভুল আছে মই শুদ্ধ ৰূপটো তোমালোকক দি দিছোঁ চোৱা চ' তোমালোকে এইখিনি ধুনীয়াকৈ শুদ্ধ কৰি ল'বা ঠিক আছে এইকেইটা ভুল হয় এইকেইটা শুদ্ধ হয় এইকেইটা হ'লে শুদ্ধ তোমালোকে কৰি ল'ব লাগিব এতিয়া তোমালোকক দিছে 7 নম্বৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা এইকেইটা তোমালোকৰ হোমৱৰ্ক থাকিল যদি নোৱাৰা কমেণ্ট বক্সত জনাই দিবা মই নেক্সট ভিডিঅ'টো তোমালোকে জনাই দিম ছ'চিয়েল ছায়েন্সত তোমালোকে এই বিষয়ে পাবাই নিশ্চয়কৈ ভালদৰে পাবা এইবিলাক হ'ল ৰাষ্ট্ৰীয় উদ্যান এইটো হ'ল সংৰক্ষিত বনাঞ্চল ঠিক আছে 2খন ৰাষ্ট্ৰীয় উদ্যান দিছে আৰু এখন অভয়াৰণ্য দিছে তাৰপিছত এখন সংৰক্ষিত বনাঞ্চলৰ কথা দিছে